কাশ্মীৰত পেঞ্চাকচিলাত খেলুৱৈয়ে উৰুৱালে অসমৰ বিজয়ৰ হত্যা। ৰাষ্ট্ৰীয় পেঞ্চাকচিলাত চেম্পিয়নশ্বিপত অসমৰ 40টা পদক। অসম পেঞ্চাকচিলাত সন্থাৰ শুভেচ্ছা। যোৱা 16ৰ পৰা 22 নৱেম্বৰলৈ কাশ্মীৰৰ শ্ৰীনগৰস্থিত শ্বেৰ-ই-কাশ্মীৰ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় 12 সংখ্যক ৰাষ্ট্ৰীয় পেঞ্চাকচিলাত চেম্পিয়নশ্বিপ 2024। ইণ্ডিয়ান পেঞ্চাকচিলাত ফেডাৰেশ্যনৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে 36খন ৰাজ্যৰ প্ৰায় 1256 গৰাকী খেলুৱৈ। এই চেম্পিয়নশ্বিপত 22 গৰাকী খেলুৱৈয়ে অসমক প্ৰতিনিধিত্ব কৰি ৰাজ্যক উপহাৰ দিলে মুঠ 40টা পদক। পুৰুষ-মহিলা উভয়ে টেণ্ডিং, তুংগল, গান্দা, ৰেগ' আৰু ক্ৰিয়েটিভ ছ'ল' ইভেণ্ট খেলি অৰ্জন কৰে 17টা সোণ, 15টা ৰূপ আৰু 8টা ব্ৰঞ্জৰ পদক। প্ৰতিযোগিতাত অসমৰ হৈ গোলাঘাটৰ অচ্যুমান বৰচেতিয়াই 2টা সোণ, 1টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদক, অনন্যা শইকীয়াই 2টা সোণ, 1টা ৰূপ, বদ্ৰিয়া গগৈয়ে 3টাকৈ সোণ, 1টা ৰূপ আৰু 2টা ব্ৰঞ্জ, অচ্যুত বড়োৱে 2টা ৰূপ, প্ৰেৰণা হাজৰিকাই 1টা সোণ, ৰিম্পী গগৈয়ে 2টা সোণ আৰু 1টা ব্ৰঞ্জ, মণিকা বড়োৱে 1টা ব্ৰঞ্জ, প্ৰিন্সজ্যোতি চুতীয়াই 2টা ৰূপ আৰু 2টা ব্ৰঞ্জ অৰ্জন কৰিছে। সেইদৰে তিতাবৰৰ ৰীতিশা শইকীয়াই 2টা সোণ, উদ্দীপ্ত হাজৰিকাই 2টাকৈ ৰূপ, ৰাজ দাসে 1টা ৰূপ, বৈষ্ণৱী কছাৰীয়ে 1টা ৰূপ আৰু 1টা ব্ৰঞ্জ দখল কৰিছে। ইফালে গোৱালপাৰা জিলাৰ দিবাকৰ ৰাভাই সোণ, ওদালগুৰিৰ জেউতি বড়োৱে সোণ, ধেমাজি জিলাৰ লিজা চুতীয়াই সোণ, মোহন কলিতাই 1টা সোণ আৰু 1টা ৰূপ, নাৰায়ণ বিশ্বকৰ্মাই সোণ, কৃষ্ণকান্ত টায়ে ৰূপ, বিঞ্জুমায়া চেত্ৰীয়ে ৰূপ আৰু তনজ্যোতি সোণোৱালে ৰূপৰ পদক লাভ কৰি ৰাজ্যলৈ কঢ়িয়াই আনিছে গৌৰৱ। নমস্কাৰ, আমি অসম টিম 22 জনীয়া টিম অফিচিয়েল 6 মুঠ 28 জনীয়া টিমে জম্মু কাশ্মীৰৰ শ্বেৰ-ই ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা জুনিয়ৰ নেশ্যনেল পেঞ্চাকচিলাত চেম্পিয়নশ্বিপত আমাৰ অসম দলে অংশগ্ৰহণ কৰিছিল। উক্ত প্ৰতিযোগিতাত আমাৰ অসমৰ মুঠ 22 গৰাকী খেলুৱৈ আৰু 8 গৰাকী অফিচিয়েলে অংশগ্ৰহণ কৰিছিলে আৰু উক্ত প্ৰতিযোগিতাত আমাৰ অসমৰ যথেষ্ট ভাল ফল হৈছে। ছিনিয়ৰ শাখাটো আমাৰ ছিনিয়ৰ টোটেল 5 গৰাকী খেলুৱৈ মেডেল ৰিচিভ কৰিবলৈ সক্ষম হৈছে আৰু জুনিয়ৰ শাখাৰ ল'ৰা ছোৱালীসকলেও আমাৰ খুব সুন্দৰকৈ খেলিছে আৰু মেডেল ৰিচিভ কৰিছে। প্ৰথম কথা হ'ল ইয়াত পৰিৱেশ অনুকূল আচলতে নাছিলে। আমি অসমত যিহেতু আমাৰ পৰিৱেশটো গৰম আছিলে, গৰমৰ পৰা আমি কাশ্মীৰলৈ যেতিয়া প্ৰৱেশ কৰিলোঁ পটককৈ ঠাণ্ডা হোৱাত আমাৰ ল'ৰা ছোৱালীখিনি যথেষ্টখিনি শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছিলে আৰু সেইটো কাৰণে আমাৰ ল'ৰা ছোৱালীসকলৰ প্ৰথম দিনাৰ খেলখিনি যথেষ্টখিনি উন্নত হ'ব লাগিছিলে, যদিও উন্নত হোৱা নাই। তথাপিও আমাৰ ল'ৰা ছোৱালীসকলে, আমাৰ খেলুৱৈসকলে পদক লাভ কৰি অসমলৈ সুনাম কঢ়িয়াবলৈ সক্ষম হৈছিল। এই ক্ষেত্ৰত অসমবাসীৰ ৰাইজৰ আশীৰ্বাদ আমি আন্তৰিক ধন্যবাদ দিছোঁ তথা অসম পেঞ্চাকচিলাত সন্থাৰ সন্মানীয় সম্পাদক লক্ষ্যজিৎ দলেছাৰ, সন্মানীয় সভাপতি চৰ্দাৰ প্ৰেমানন্দ চাৰিঙীয়া ছাৰক আমি আন্তৰিক ধন্যবাদ দিছোঁ। তেওঁলোকে আমাক আজিৰ এই স্থানলৈ আমাক আগবঢ়াই দিয়াৰ কাৰণে আমাৰ অসম দলতে আজি খুব সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে। পদকজয়ী খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে অসম পেঞ্চাকচিলাত সন্থাৰ সম্পাদক লক্ষ্যজিৎ দলে। ক্ৰীড়া অনুৰাগীৰ আশা অসমৰ পেঞ্চাকচিলাত খেলুৱৈৰ এই বিজয়যাত্ৰা হওক অৱতীৰ্ণ। নিউজ ডেস্ক ৰিপৰ্ট, গুগল স্পৰ্টছ এনে। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলাত, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্ট, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।